আজি চামগুৰিত আমি মাৰাথানভাৱে একদম আমি ক্ৰমান্বয়ে ৰাতিপুৱা 10টাৰ পৰা সভা কৰি আহিছোঁ আৰু প্ৰতি সভাতে আমাৰ প্ৰথম সভাখনত 3000 মান মানুহ হৈছে আৰু ইয়াৰ পিছত প্ৰায় আপোনাৰ 1000তকৈও অধিক মানুহ প্ৰতিখন সভাত হৈছে। বিপুল সঁহাৰি আমাৰ ইয়াত SGP আৰু বিজেপিৰ মিত্ৰজোঁটৰ সমৰ্থকৰ ৰাইজো আহিছে, নেতাসকলো আহিছে। আমাৰ চামগুৰি বিধান পৰিষদৰ যি মানে SGPৰ সভাপতি আবু বকৰ ছিদ্দিক ডাঙৰীয়াও আমাৰ লগত আছে। আমাৰ বিজেপিৰ আমাৰ মণ্ডলৰ সভাপতি আমাৰ সুব্ৰত সিংহা ডাঙৰীয়া আছে। আমি মৰ্চাৰ একেলগে আমি কাম কৰিছোঁ, মিত্ৰজোঁটৰ একেলগে নীতি মানি আমি কাম কৰিছোঁ। বিপুল সঁহাৰি আমি পাইছোঁ। আজি যোগদান হৈছে, প্ৰতিখন সভাত হৈছে। প্ৰথমখন সভাত প্ৰায় 2000 হৈছে, তাৰ পিছৰখন 1000 এনেকৈ হৈছে। এইখন সভাত অৱশ্যে মই এখন আহি পোৱাৰ পলম হৈছে, গতিকে এইখন সভাত অকণমান ইফতাৰ আছে কাৰণে অকণমান সোনকালে শেষ কৰা হৈছে। আজি আপোনাৰ প্ৰায় 3000 যোগ কৰিছে। কংগ্ৰেছ সমৰ্থক হয় 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 হয়। এইটো এটা হাঁহি উঠা কথা আপুনি সুধিলে যে প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে মানে UDF আৰু বিজেপিৰ বোলে সম্পৰ্ক মিঠিৰালি। যোৱাকালি ৰাতি গৈ আমাৰ আপোনাৰ UDFৰ কেণ্ডিডেটৰ পিতৃৰ মানে যি কবৰস্থান তাত গৈ ধোৱা লৈ আপোনাৰ UDFৰ বক্তৃতাত উঠি তেওঁ আপোনাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ গৈছে। আপোনালোকৰ নিউজ চেনেলত দেখিছোঁ। এতিয়া প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ মুখা খুলি গ'ল। যোৱাকালি খুলি গ'ল মুখা, আচলতে মিতিৰ কোন। নুৰুল হুদা ডাঙৰীয়াও গৈছে তাত আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও গৈছে। আমি মুফতি চাহাবক সন্মান কৰোঁ। আমাৰ নৰ্থ ইষ্টৰ এজন তেখেত ধৰ্মগুৰু আছিল। তেখেতৰ কৰ্মৰাজিৰ যোগেদি তেখেতে ইন্তেকাল হৈ তেখেত জন্নতত আছে। আমি তেখেতক শ্ৰদ্ধা কৰোঁ। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অতদিন যাবলৈ সময় নাপালে। আপোনাৰ কালি গৈ পেলাই কৈছে এয়া হ'ল এটা মানে UDF আৰু কংগ্ৰেছৰ মিতিৰালিৰ এটা জ্বলন্ত প্ৰমাণ। না আপুনি কওকচোন এইটো কথা, এইটো আপোনাৰ কি ক'ব, সহজ সৰল মানুহজনেও গম পাব যে যোৱাকালি প্ৰদ্যুৎ বৰদলৈয়ে মুফতি চাহাবৰ ঘৰত গৈ ওলোৱাতে কি বুজাইছে। তেওঁলোকৰ যিটো মিতিৰালি 19ৰ যিটো মিতিৰালি আপোনাৰ তেওঁলোকৰ যিটো মিত্ৰজোঁট সেইটো জলজট পটপটকৈ এতিয়া ধৰা পৰি গ'ল। গতিকে কালি নুৰুল হুদা ডাঙৰীয়া আপোনাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপোনাৰ আমিৰুল ইছলামৰ ঘৰত গৈ ওলাইছে, তাত ৰাইজ গোট খাইছে। গতিকে তেওঁলোকৰ মিতিৰালিটো ধৰা পৰি গ'ল। এতিয়া আমাৰ নগাঁও নগৰৰ ভোটাৰ ৰাইজে বিবেচনা কৰিব যে প্ৰদ্যুৎ বৰদলৈ মুখাখন যে খোলা গ'ল, কংগ্ৰেছৰ মুখা খোলা গ'ল, UDFৰ মুখা খোলা গ'ল। হয় কিছু লোকে তেওঁলোকক অপদস্থ কৰিছে জিলা কংগ্ৰেছ অফিচত আৰু এই ধৰণৰ ৰাজনীতি মানে তেওঁলোকৰ প্ৰদ্যুৎ বৰদলৈৰ যিটো সমৰ্থক আছে ৰকিবুলজনৰ মানুহে মানে অতিখাদ্য চলাইছে। তেওঁলোকে দল ত্যাগ কৰিছে। কি ক'ব এই সম্পৰ্কে? এই সময়ত মই এটাই কথা ক'ম যে চাওক, কংগ্ৰেছৰ ব্যক্তিগত কথাত আমি মাত নেমাতো, কিন্তু যিসকল মানুহ আপোনাৰ হত্যাকাণ্ড আৰু মানে ধৰ্ষণ কাৰ্যলৈ জড়িত নাই, বাকী সকলোকে আমি বিজেপিয়ে ৱেলকাম কৰিম, আমি গ্ৰহণ কৰিম আৰু সকলো এদিন আহিবই লাগিব। নদীবিলাক গৈ সাগৰত পৰিবই লাগিব। বিজেপিৰ বিশাল সাগৰ, ইয়াত সকলো আহিব। ভাৰত আৰু অসম মাতাক যোনে ভাল পাব তাক আমি আঁকোৱালি ল'ম। আৰু কি আপুনি এনেকুৱা কি যাদু কৰিছে যে সংখ্যালঘুৰে ৰাজনী প্ৰাৰ্থিত্ব পোৱাৰ পিছতে মানে সংখ্যালঘুৰে এতিয়া যথেষ্ট সহায় দিছে। আপুনি আচলতে কিহৰ কাৰণে আপোনাৰ প্ৰতি ইমান আকৰ্ষিত? নাই আপোনাৰ ভুল ধাৰণা। সুৰেশ বৰাই একো যাদু নাই, ইয়াত যাদু চলি আছে মোদী আৰু মামা। মোদী আৰু মামা বুলিলে সংখ্যালঘু ৰাইজে একদম নিজৰ আপোন মানুহ বুলি ভাবে আৰু ইয়াত যদি কিবা কাৰণ মামা আহিবলৈ গ'ল, আপুনি চাব কি অৱস্থা হ'ব। আহিব মামা, আহিব মামা যেতিয়া আহিব ইয়াত সভা কৰিলে আপোনাৰ গম পাব কিমান কিলোমিটাৰলৈকে যান জঁট হ'ব আৰু লাখ লাখ মানুহ হ'ব। তেতিয়া গম পাব আপোনাৰ UDFও গম পাব, কংগ্ৰেছেও গম পাব কি হৈছে। আপুনি কেইটামান অসমীয়া শব্দ হৃদয়ংগম কৰিব পাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান মহিলাসকলক আই আৰু বাই বুলি কৈছে। এই দুটা শব্দত কিমান মাহাত্ম্য আছে আপুনি বুজি লওক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদিনা কৈছে যে মুছলমান আই আৰু বাই ভনীসকলে আমাক ভোট দিব আৰু মুছলমান ভাইসকলে আমাক সমৰ্থন কৰিব, ভোট দিব। এইকেইটা চাওক,
মানে কিমান এটা অন্তৰ স্পৰ্শ কৰা শব্দ। এইটো হৈছে অসমীয়া সমাজৰ খুব সন্মানীয় শব্দ, আৰু সেই শব্দৰে মুছলমান সমাজক আজি সম্বোধন কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আপুনি চাওক না, ইলেকশ্যন হ'ব দিয়ক, ভোটৰ আপুনি EVM মেচিন চাব না, খালি পদুম 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 পদুমেই চলিব, গোটেই ভাৰতবৰ্ষত পদুমেই চলিব, তাৰ বাহিৰে বেলেগ নচলে। আগলিবাৰ 400 পাৰ। আপুনি কিমান ভোটৰ সেইটো শুনক, এইটো গণতন্ত্ৰত ৰাইজে ৰজা, আৰু মোৰ কাৰণে এই নগাঁও লোকসভাৰ ভোটাৰ, প্ৰতিজন ভোটাৰ মোৰ কাৰণে ভগৱান, আৰু আইসকল লক্ষীস্বৰূপ আই। গতিকে তেখেতসকলে নিৰ্ণয় কৰিব যে আমি কিমান ভোট পাম। গতিকে আমি জয় হ'ম এইটো নিশ্চিত, যে মোদী আৰু মামাৰ সন্মুখত কোনেও তিষ্ঠি থাকিব নোৱাৰে। গতিকে যেতিয়া ব্ৰহ্মপুত্ৰ ওফন্দি আহে, চবৰ অৱস্থা কি হয় জানে, তেতিয়া আপোনাৰ মানে মোদী আৰু মামাৰ হেৰি চলিছে। ইয়াত চাওক না, ইয়াত চাওক কিমান গণ্যমান্য শিক্ষাগুৰুসকল আছে, কিমান ডাঙৰ ডাঙৰ মানুহ আছে। ইয়াত বৰমূৰীয়াসকলে আজি মিটিং পাতিছে, ইয়াত সৰু ল'ৰাকেইটাই পতা নাই না, বৰমূৰীয়া, এইফালে মাষ্টৰ এইফালে মাষ্টৰ, আজিকালি যিটো কংগ্ৰেছৰ দুৰ্গ আছে, অ পঞ্চায়তৰ সভাপতিজনে যোগদান কৰিলে নেকি? চবেই পঞ্চায়তৰ সভাপতি আৰু যিমানজন আছে চবেই মুঠতে মোদী 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 মোদী, আৰু ইয়াত বেলেগ কথা নাই। ধৰক, হয়, নাই এইটো আচলতে ভাইৰেল শব্দটোত বুলিবলৈ গ'লে কিবা এটা মানে ইনফৰ্মেটিভ বা কিবা এটা বিতৰ্কমূলক কিবা থকাটো থাকিলে ভাল। সেইটোত একো নাই, আচলতে মছলা বুলি ক'বলৈ গ'লে একো নাই। তাত মাত্ৰ কি হ'ল, আমাৰ নগাঁও জিলাৰ জেনেৰেল ছেক্ৰেটাৰী এডমিন সুৰেন শইকীয়া ডাঙৰীয়া, মোৰ জ্যেষ্ঠ, তেখেতে বহু দিনৰ আগৰ পৰাই কংগ্ৰেছ কৰি আছে, আৰু মই তেখেতৰ কনিষ্ঠ, আৰু মই নগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি আছিলোঁ, আৰু তেখেতে এডমিন জেনেৰেল ছেক্ৰেটাৰী আছিল। আমি দুইজনে জিলাখন যথেষ্টভাৱে ভালকে চলাইছিলোঁ। তাৰপিছতে মই টিকট পোৱাৰ পিছত তেখেতে মোক শুভেচ্ছা দিছিল, আৰু শুভেচ্ছা দিওঁতে মই তেওঁক দুটামান কথা পাতিলোঁ, সেই মত বিনিময়টো। কিন্তু কেনেকৈ গৈ কি পালেগে নাজানো, কিন্তু এতিয়ালৈকে আমাৰ কথোপকথনখিনিত এতিয়ালৈকে ভালেই চলি আছে। কিন্তু তাৰপিছত যদি আৰু কিবা আছে মই নাজানো। নাই, তেনেকুৱা কথা নাই। শুনক, আপোনাৰ সাংবাদিক বন্ধুসকলৰ কাম সংবাদ মাধ্যম, সংবাদ প্ৰচাৰ কৰা, তেখেতসকলে কৰিছে, ময়ো বেয়া পোৱা নাই। গতিকে ঠিক আছে, আমি আহি থকা দিনত কথা বতৰা পতাত সাৱধান হ'ম। আপুনি সুধিছে কংগ্ৰেছী মানুহৰ ভোট, মই আপোনালোকৰ মাধ্যমেদি যোগেদি মোৰ কংগ্ৰেছী বন্ধুসকলক সহজোৰে মানে তেওঁলোকক অনুৰোধ কৰিম যে আহক, আমি সকলোৱে মোদী ডাঙৰীয়াৰ লগত আমি একলগ হৈ ভাৰতবৰ্ষখনক মানে পৃথিৱীৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰোঁ, আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কাম কৰা প্ৰেৰণা দিওঁ।